এইটো ইয়াতে ফুটব্ৰিজ চাব গ'লে যদি মানুহ যদি খোজকাঢ়ি আহে ঠিকেই আছে, ইমানখিনিলৈকে দেখিছে। কিন্তু ইয়াৰ পিছত নাই। মানে সিফালৰ পৰা যেতিয়া খোজকাঢ়ি আহিব এইখিনি ফুটব্ৰিজ বা মানে পদপথ বুলি কয়। আৰু এইখিনিৰ পৰা চাব, এইখিনিৰ পৰা নাই, এইখিনি তললৈ যে গৈছে এইখিনিত নাই। মই আহিলোঁ আজি কামপুৰলৈ আৰু কামপুৰত এখন দলং বনাই আছে, আপোনালোকে নিশ্চয় গম পাইছে। উৰণ সেতু বা অভাৰব্ৰিজ কামপুৰ আৰু দক্ষিণ কামপুৰৰ মাজত মানে ৰেলৰ ওপৰেদি বনাই আছে, ৰেল গেটৰ ওপৰেদি। আৰু মোৰ লগৰ দুজনৰ লগত আহিছোঁ, আপোনালোকে দেখিছে খুব ধুনীয়াকৈ বনাইছে। ইয়াৰ আগলৈ গৈ দেখুৱাম বা কেনেকুৱা হৈছে। আৰু এইখন উদ্বোধন কৰিব 30 তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিব বুলি শুনিছোঁ। বাৰু ভালেই লাগিছে। অলপ আগলৈ গৈ আপোনালোকক দেখুৱাম, চাই দেখুৱাম কেনেকুৱা হয়। খুবেই ভাল এটা অনুভৱ। আৰু যিহেতু কামপুৰত এনেকুৱা এখন দলং হৈ আছে, আহি ভালেই লাগিছে। মানে নিশ্চয় চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত মানে উন্নয়নৰ দিশ যদি চোৱা যায়, দলং ঘাট সকলো বনাইছে। এয়া কামপুৰ ষ্টেচন হয়, পিছফালৰ পৰা দেখুৱাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ বনাইছে। মানে ইয়াত আৰু এটা মই আশা পাইছোঁ, এতিয়া চাগৈ মই ভিডিঅ'টো বনোৱা অলপ দেৰি হ'ল, এতিয়া নতুনকৈ যদি কিবা কৰিছে নাজানো। এই ছাইডবিলাক যে দেখিছে সেইটো আগৰেদি আহিছে, মানে সেইফালে মানে দক্ষিণ কামপুৰ হয়। আৰু ইয়াৰ আগলৈ গৈ দেখুৱাইছোঁ, অসুবিধাটো কি পাইছোঁ। বৰ্তমান যদি ঠিক কৰিছে তে ভালেই হ'ব। আপোনালোকক অলপ আগত গৈ মই দেখুৱাইছোঁ, চাই থাকিব। এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই মানে দলংখন খুব ভালকৈ বনাইছিলে, কিন্তু ফুটব্ৰিজ বুলি কৈছে যে আপোনালোকে সেই সিফালৰ পৰা আহোঁতে দেখিছে। এইটো ইয়াতে ফুটব্ৰিজ চাব গ'লে যদি মানুহ যদি খোজকাঢ়ি আহে ঠিকেই আছে, ইমানখিনিলৈকে দেখিছে। কিন্তু ইয়াৰ পিছত নাই। মানে সিফালৰ পৰা যেতিয়া খোজকাঢ়ি আহিব এইখিনি ফুটব্ৰিজ বা মানে পদপথ বুলি কয়। আৰু এইখিনিৰ পৰা চাব, এইখিনিৰ পৰা নাই, এইখিনি তললৈ যে গৈছে এইখিনিত নাই। মানুহৰ যদি এই ফুটব্ৰিজ বা এই ব্যৱস্থাটো যদি নাথাকে, তেতিয়াহ'লে মানুহৰ এক্সিডেণ্ট হোৱাৰ বেছি মানে ভয় থাকিব। আৰু সেইকাৰণে যোনে বনাইছে কৰ্তৃপক্ষই যদি এই পিছত এই কামটো কৰি দিছে তে ভালেই হ'ব। মই খুব ভিডিঅ'টো বহুত আগতেই বনাইছিলোঁ, মোক ক্ষমা কৰিব যদি কোনোবাই বা চৰকাৰে যে বা যিটো নিৰ্মাণ প্ৰতিষ্ঠান আছে তেওঁলোকে যদি ভালকৈ কৰিছে তে ভালেই লাগিব। আৰু ভিডিঅ'টো মই বনাইছিলোঁ বিশেষ এটা কামত গৈছিলোঁ, আৰু কি কামত গৈছিলোঁ মই আপোনালোকক খন্তেক সময়ৰ পিছতে জনাইছোঁ। ইয়াৰ আগলৈ গৈ আপোনালোকক আৰু এই সবিশেষ দেখুৱাই থাকিম, চাই থাকিবচোন। ইয়াত মই গৈ এটাই অনুভৱ কৰিলোঁ, যিহেতু মই বাহিৰত যোৱাই নাই, অসমৰ বাহিৰত সাধাৰণতে মানে মই যোৱাই নাই। আৰু ইয়াত উঠাৰ লগে লগে মানে সাংঘাতিক এটা অনুভৱ পালোঁ। অনুভৱটো এইটোৱে যে বাহিৰৰ কিবা উন্নত দেশত থকাৰ দৰে এটা অনুভৱ হয়। কাৰণ চৰকাৰখনে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট মানে ভূমিকা পালন কৰিছে। আৰু তাৰে এটা উদাহৰণ কামপুৰত যিখন উৰণ সেতু বা অভাৰব্ৰিজ, যিখন দলং, আৰু সঁচাকৈ শলাগ ল'বলগীয়া, খুব ধুনীয়াকৈ বনাইছে। আৰু ইয়াত কিছুমান আছে ষ্ট্ৰীট লাইট আৰু ৰেলিং এনেকৈ কিছুমান দিব লাগে। আৰু ভিডিঅ'টো মই যিহেতু মই কৈছোঁ বহুত আগতেই গৈছিলোঁ, আৰু 30 তাৰিখে মই কৈছোঁৱেই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেওঁ আহি উদ্বোধন কৰিব বুলি শুনিছোঁ। আৰু সেই ভিডিঅ'টো মই চাগৈ সেই সময়তে আপলোড কৰিম। তাকে ইয়াত চাওকচোন, খুব এটা মানে দেখিয়ে মানে খুব মানে মনোমোহা এটা দৃশ্য। খুব ধুনীয়াকৈ নিৰ্মাণ কৰি আছে আৰু বহুতে ফটো উঠিবলৈ আহি আছে। আৰু মই মানে আহিছিলোঁ কামপুৰত, পৰীক্ষা চলি আছে, হাই ছেকেণ্ডেৰী পৰীক্ষা। আৰু সেই সুবিধাতে মই মোৰ লগৰ কেইজনৰ লগত মই মানে পৰীক্ষাৰ্থীক আনিছিলোঁ পৰীক্ষা দিয়াবলৈ। আৰু সেই সময়তে মই মোৰ লগৰ কেইজনো ক'লে বোলে কামপুৰত যিখন দলং বনাই আছে এপাক চাই আহোঁগৈ ব'ল। আৰু ময়ো ভাবিলোঁ ঠিক আছে, এনে সুযোগতে কোনো মানে উদ্বোধন নকৰাৰ আগতে যদি এবাৰ চাই আহিব পাৰোঁ। সেয়া দেখিছে তলৰ ষ্টেচনটো খুব ধুনীয়াকৈ মানে দেখিব পাৰি। আৰু সেই সুযোগটো লাভ কৰিলোঁ। আৰু কোনো ভিৰ নাই, কোনো গাড়ী মটৰ নাই। ইয়াত ধুনীয়াকৈ ফুটব্ৰিজৰ যিটো ৰেলিং একদম ধুনীয়াকৈ দিছে, ইয়াত কোনো অসুবিধা নাই এই সন্মুখৰখিনি। আৰু ষ্ট্ৰীট লাইট যদি দিছে তেওঁ আৰু ভাল লাগিব। একদম খুব ধুনীয়া মানে এই অনুভৱটো মানে মই যেতিয়া গৈছিলোঁ বা বাহিৰৰ দেশত কিবা উন্নত এখন ঠাইত থকা যেন অনুভৱ হৈছিলে, যে কামপুৰত যে আছোঁ তেনেকুৱা অনুভৱেই হোৱা নাই। আৰু ষ্ট্ৰীট লাইট বা ফুটব্ৰিজ বা ৰেলিং এইবোৰৰ সুবিধা কৰি দিলে মোৰ বোধহয় এক্সিডেণ্ট বা দুৰ্ঘটনাৰ পৰা যথেষ্ট মানে ৰেহাই পাব ৰাইজে। কাৰণ ৰাস্তা ইমান ধুনীয়া, আৰু গাড়ীবোৰ যে লাহে লাহে যাব তাৰ কোনো মানে নাই, খুব স্পীডে যাব। আৰু মানে এইখিনিত মানে অনুভৱটো লৈছোঁ, আপোনালোকে দেখিছে গোটেই চাৰিওফালে মানে প্ৰথমবাৰৰ বাবে। যদি আৰু কোনোবা বা ব্লগাৰ গৈছে তেওঁ নাজানো, কিন্তু মই গৈ পেলাই মানে অনুভৱটোৱে সুকীয়া পালোঁ। খুব ধুনীয়া ঠাই, মানে এইখিনি ঠাইখিনি আৰু পিছত এনেকৈ মই ভিডিঅ' কৰিব নোৱাৰিম।
আৰু ভিডিঅ' কৰি থাকোঁতে ইয়াৰ ৰেল এখনো আহি গ'ল, খুবেই ভাল লাগিলে। আৰু ভিডিঅ'টো ইমানেই আছিলে, সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে কামপুৰ চিনি পায়, কামপুৰৰ উন্নয়ন দেখিছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৱে দেখাকৈ। আৰু ধন্যবাদ।